এই দলটোৱে সমগ্ৰ জাতিটোক নিৰাপত্তা দিয়া কামত আগবাঢ়ি গৈছে। এই দলৰ বাদে আন কোনো দলৰ ইয়াত অস্তিত্ব নথকাটো আমি বিচাৰিছোঁ। প্ৰায় 1 লাখ চাকৰি এটকাও পইচা নোহোৱাকৈ দিয়াৰ যি ব্যৱস্থা ল'লে তাৰ প্ৰতি মই আকৃষ্ট হ'লোঁ। কাৰণ বহুদিন ধৰি মই এটা সংগঠনৰ লগত কাম কাজ কৰি বিশেষকৈ জড়িত হৈ কাম কাজ কৰি আছিলোঁ। সদৌ অসম ছাত্ৰ সন্থা প্ৰায় 30 বছৰ মই কেন্দ্ৰীয় সমিতিৰ বিভিন্ন পদবীত মই প্ৰথমতে কেন্দ্ৰীয় সমিতিৰ সদস্য, তাৰপিছত 3টা টাৰ্ম মই শিক্ষা সম্পাদক হিচাপে আছিলোঁ, তাৰপিছত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি হিচাপে থাকিলোঁ আৰু তাৰপাছত মই সভাপতিৰ দায়িত্ব লৈছিলোঁ। তো এই সকলো সময়তে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ সন্দৰ্ভত যি অধ্যয়ন আৰু বৰ্তমান ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে আদৰ্শ নৰেন্দ্ৰ মোদী ডাঙৰীয়াজীৰ যি পদক্ষেপ, লগতে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ, এই সকলো কথাৰ যিবোৰ বিষয় সেই বিষয়বোৰ অনুধাৱন কৰি অধ্যয়ন কৰি মই এই দলটিত যোগদান কৰাৰ সিদ্ধান্তত উপনীত হ'লোঁ। আজি এই যাত্ৰাত এগৰাকী নতুন ব্যক্তি। অতদিনে ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ, এতিয়া মই সক্ৰিয় ৰাজনৈতিক দলৰ এগৰাকী সদস্য হিচাপে আজি অংশগ্ৰহণ কৰিছোঁ। সন্মানীয় প্ৰদেশ বিজেপিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই আমাক যি দায়িত্ব দিব, একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰাই সেই দায়িত্ব মই আখৰে আখৰে পালন কৰি যাবৰ কাৰণে মই সদায় বাধ্য থাকিম। ভাৰতীয় জনতা পাৰ্টিৰ যি ছিষ্টাৰ অৰ্গেনাইজেশ্যন আছে, সেই আটাইকেইটা সংগঠনৰ সন্মানীয় নেতৃবৰ্গ, আপোনালোক আটাইকে মই পুনৰ শ্ৰদ্ধা জনাইছোঁ। কাৰণ আজি প্ৰথম এই দলটিত যোগদান কৰাৰ কাৰণে আমি আহিছোঁ। দলৰ বহু কথা বতৰা আমি আকৌ শিকিব লাগিব, কাৰণ এটা নতুন যাত্ৰা। আপোনালোক আটাইৰে সহায় সহযোগিতা কামনা কৰিছোঁ। কাৰণ আমি সন্থাত থকা সময়ত বহু দাবী, বহু বিষয় লৈ আমি ৰাজপথত সংগ্ৰাম কৰিছিলোঁ। তাৰে বহু বিষয় ইতিমধ্যে সন্মানীয় মুখ্যমন্ত্ৰীয়ে সমাধানৰ পথ প্ৰশস্ত কৰিছে। বিজেপি দল অসমত চৰকাৰ গঠন কৰাৰ পিছত অসম আন্দোলনৰ শ্বহীদসকলক বিভিন্ন ধৰণে সকাহ দিয়াৰ কাৰণে ব্যৱস্থা লৈছে। এই দলটোৰ চৰকাৰে বা সংখ্যাগৰিষ্ঠতা লৈ গঠন হোৱা এই দলটোৱে দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ সমৰ্থনত তেওঁলোকে অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো জটিল বিষয়, মই যোৱা 30 বছৰ আৰু আগৰ 5 বছৰ প্ৰায় 35 বছৰ আমি ছাত্ৰ সন্থাত থকা সময়ত আমাৰ দাবী আছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগে আৰু সাংবিধানিক ৰক্ষা কবচৰ এটা বিষয় হিচাপে এই বিষয়টো খুব সোনকালে কৰিব লাগে। কিন্তু বৰ্তমান বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই পদক্ষেপ গ্ৰহণ কৰি দেখুৱাইছে। আৰু যিবোৰ বিষয় আমি কোনোদিন ওলাই কৰিব নোৱাৰোঁ, আজি জাতিটো মজবুত হোৱাৰ ক্ষেত্ৰত, জাতিটোৰ কাঠামোটো ৰক্ষাৰ ক্ষেত্ৰত লোৱা এই পদক্ষেপ বহুদিনীয়া দাবী আছিল আমাৰ। তাৰ লগতে আৰু এটা কথা, মই বিশ্ববিদ্যালয়ত থকা দিনৰ পৰাই ইয়াত শাসন কৰা ইয়াৰ আগৰ কংগ্ৰেছ দলৰ যি চৰকাৰ আছিল, চৰকাৰে চাকৰি বিক্ৰী কৰিছিল। আপোনালোক এটাই জানে, ৰাজ্যখনত বিভিন্ন দলে শাসন কৰিছে, শিক্ষকৰ চাকৰি বিক্ৰী কৰিও পইচা লৈছিল। সেই সকলো কথা দলিয়াই দি এটা খুব সুস্থ বাতাবৰণত আপোনালোকে দেখিছে প্ৰায় 1 লাখ চাকৰি এটকাও পইচা নোহোৱাকৈ দিয়াৰ যি ব্যৱস্থা ল'লে তাৰ প্ৰতি মই আকৃষ্ট হ'লোঁ। কাৰণ বিশ্ববিদ্যালয়ৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে আমাক এই কথা কৈ আহিছিল আৰু ছাত্ৰ সন্থাৰ এইটো মূল দাবী আছিল যে ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক নিয়োগ দিব লাগে বা তেওঁলোকে যি পৰীক্ষা দিব সঁচা অৰ্থত পৰীক্ষা পাতি সুস্থভাৱে পাতিব লাগে। গতিকে এই ধৰণৰ কথা বতৰাই আমাক আচলতে আকৃষ্ট কৰিলে। গুৱাহাটী মহানগৰীত এখন শ্বহীদ উদ্যান
প্ৰায় 100 বিঘা মাটি লৈ পেলাই অসম আন্দোলনৰ শ্বহীদৰ স্মৃতি ৰক্ষাৰ কাৰণে এখন উদ্যানৰ কাম আৰম্ভ হৈছে এইবোৰ কথা এনেকি এইখন চৰকাৰে নিৰ্যাতিতা যিখিনি ব্যক্তি আছিল প্ৰায় 100 গৰাকী বিশেষভাৱে নিৰ্যাতিতা বুলি কৈছোঁ আমি তেওঁলোক অসম আন্দোলনৰ সময়ত শাৰীৰিকভাৱে খুব বেয়া এটা চিটুৱেশ্যনৰ পালাত পৰিছিল আৰু সেই সময়ত সেই নিৰ্যাতিতা মহিলাসকল আচলতে কি ধৰণে আছিল আমি জানো আজি ইমান বছৰ পিছত আন্দোলনৰ এইখন চৰকাৰে নিৰ্যাতিতা মহিলাসকলক এটা সাহায্য প্ৰায় 2 লাখ টকাকে প্ৰতিগৰাকী নিৰ্যাতিতা মহিলাক সাহায্য দিছিল গতিকে এই ডিমাণ্ডবোৰ আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ ডিমাণ্ড বহুদিন ধৰি যে অসমৰ শ্বহীদ নিৰ্যাতিত শাৰীৰিকভাৱে পংগু ঘৰ জ্বলোৱা এই ব্যক্তিসকলক সাহায্য দিব লাগে পৰ্যায়ক্ৰমে এই কাম আৰম্ভ কৰিছে গতিকে এনেকুৱা কথাবোৰৰ বাবে যিবোৰ বিষয়ে ইতিমধ্যে সমাধানৰ সূত্ৰ উদ্ভাৱন কৰি কামবোৰ আৰম্ভ কৰিছে আৰু সেইকাৰণে মই এনেকুৱা কথাৰ কাৰণে আজি এই দলত যোগদান কৰাৰ মই সিদ্ধান্ত ল'লোঁ আজি গৰুখুটি প্ৰকল্প আপোনালোকে জানে মই যিমান দিন হ'ল আছু কৰা দৰং জিলালৈ গ'লে মঙলদৈলৈ গ'লে এটা তেওঁলোকৰ এটা সকলোৰে এটা প্ৰতিবাদী কথা যে আপোনালোকে গৰুখুটি আমাক কেতিয়া ঘূৰাই দিব কিন্তু আমি নোৱাৰিলোঁ বহুত আন্দোলন হ'ল আপোনালোকে শুনি আচৰিত হ'ব প্ৰচেছন ধৰ্ণা চব হ'ল কিন্তু তাৰ মাজত এই গৰুখুটি অঞ্চলটো বেদখল মুক্ত কৰি পেলালে যিটো কথা এটা লেণ্ডমাৰ্ক কথা এটা আমি যিটো কথা আমি সদৌ অসম ছাত্ৰ সন্থাত থকা অৱস্থাটো আমি আদৰণি জনাইছিলোঁ গতিকে এনেকুৱা কথা যে সত্ৰৰ মাটি বেদখল এইবোৰ সদৌ অসম ছাত্ৰ সন্থাৰ ডিমাণ্ড আছিল আৰু সেইকাৰণে সত্ৰৰ মাটি বেদখল মুক্ত কৰা কথাটো আমি অত্যন্ত সুখী আৰু সেইকাৰণে কৈছোঁ যে ছাত্ৰ সংগঠনত থাকি কোৱা বহু কথা এইখন চৰকাৰে ৰূপায়ণ কৰিছে এইখন চৰকাৰে ফলপ্ৰসূভাৱে আগবঢ়াই লৈ গৈছে আৰু বহু অমীমাংসিত কথা আছে সেই কথাবোৰ এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমান্ত চিল কৰাকে ধৰি চৰাই এটাও আহিব নোৱাৰা ব্যৱস্থা এটা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে এনেকুৱা অৱস্থা এই দলৰ বাদে আন কোনো দলৰ ইয়াত অস্তিত্ব নথকাটো আমি বিচাৰিছোঁ এই দলটোৱে সমগ্ৰ জাতিটোক নিৰাপত্তা দিয়া কামত আগবাঢ়ি গৈছে গতিকে এতিয়াও যিসকল ব্যক্তিৰ শুভবুদ্ধি উদয় হোৱা নাই সেইসকল ব্যক্তিক আমি অনুৰোধ জনাইছোঁ এই দলটোলৈ আহি যোগদান কৰক আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সুনিশ্চিত ভৱিষ্যত নিশ্চিত কৰক মই এইখিনিকে ক'লোঁ আৰু আপোনালোক আটাইকে পুনৰ মই শ্ৰদ্ধা জনাইছোঁ আজি এটা নতুন যাত্ৰা এই যাত্ৰাত আপোনালোক আটাইৰে সহযোগিতা কামনা কৰোঁ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি